সাব ইন্সপেক্টর আমার ইউবি এবি কমিউনিকেশন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টর পোস্টৰ পৰীক্ষা পাতিছিল ইয়াত পদ আছিল 203টা ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হল যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হল তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে পিএসটি আৰু পিইটি আৰম্ভ হ'ব আৰু পিএসটি আৰু পিইটিৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু পিএসটি আৰু পিইটি 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব এয়া হল অসম পুলিচৰ সাব ইন্সপেক্টৰ ইউবি এবি আৰু কমিউনিকেশন ইয়াৰ বাবে যি পৰীক্ষা হৈছিল ইয়াৰ পিছত আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল কনষ্টেবল আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল হেতু হল কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশন আৰু সাব অফিসাৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস কনষ্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনষ্টেবল এবিত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশনত পোষ্ট আছিল 466টা আৰু সাব অফিসাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএসটি আৰু পিইটি কমপ্লিট হল এই পৰীক্ষাটোৰ যিসকলে পিএসটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল ইউবি এবি পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি এবি ইউবিৰ ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ